এই গুটিকেইটাও পুলি আপোনালোকে সকলোৱে ৰুৱক, বহুত দৰকাৰী এয়া গুটি হয়। কি বেমাৰত লাগে আপোনালোকক কৈ আছোঁ বাৰু। হেল্ল' গাইজ, এয়া গধূলি মই আজি কি খাই বৈ উঠি এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই এয়া বস্তু কেইটামান আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া মই শ্বৰ্ট ভিডিঅ'ত এদিন দিছিলোঁ যে এইকেইটা কি বস্তু হয়, দৰকাৰী বস্তু বুলি। আজি মই আপোনালোকক এয়া অকণমান লংকৈ দেখাবৰ কাৰণে আহিছোঁ, ক'বৰ কাৰণে আহিছোঁ কি বস্তু। এইকেইটা দেখিছে, কিছুমানে চিনি পাইছে, আৰু যিবিলাকে চিনি পায় খাই পাইছে তেওঁলোকে নিশ্চয় চিনি পাইছে, নহয় জানো। এইকেইটা বহুত বস্তুকেইটা হৈছে বহুত বনৌষধি গুণ আছে। ইয়াৰ বহুত এটা ডাঙৰ বেমাৰৰ কাৰণে ইয়াৰ ভিতৰত যিটো মানে গুটি থাকে, সেই গুটিটোও দৰকাৰী হয়। সেই গুটিটো এইটো মানে কি কাটি দিলেই গুটিটো ওলাই পৰে, আৰু এইটো বস্তু খাবও পাৰি। এতিয়া এই বস্তুটোৰ নাম কিনো বাৰু, আপোনালোকে চাগে জানিবৰ বাবে খুব আগ্ৰহে ৰৈ আছে, নহয় জানো। এইটো হৈছে বনপিঠা। ইয়াক বনপিঠা বুলি কয়। এইবিলাক গছ মানে খুব ডাঙৰ গছ হয়, আৰু প্ৰায় তেনেকুৱা সিমান গছ নহয়েই মানুহৰ ঘৰত, ক'ৰবাত এজোপা দুজোপা তেনেকুৱা হয়। কিন্তু আজিকালি মানুহে এতিয়া দৰৱত কাৰণে প্ৰয়োজন হোৱা বুলি ভাবি এতিয়া কিনি আনি মানে পুলি ৰুইছে ইয়াৰ ঘৰে ঘৰে প্ৰত্যেকে। এয়াই হৈছে বনপিঠা। এই বনপিঠা ইয়াৰ মাজৰ গুটিটো মই এতিয়া এইটো কাটি দেখাম আপোনালোকক। কাটি নেদেখালে আপোনালোকে চিনি নোপোৱাবিলাকে চিনি নাপাব নহয়। এইটো দেখিছে, এতিয়াতো এনেদৰে খাব পাৰি গুটিটো। এইটো খাই এইটো গুটিটো শুকুৱাই থৈ দিব লাগে। কি হয়, দৰৱৰ কাৰণে প্ৰয়োজন হয়। এইটো মানে কিমি পেলুৰ কাৰণেও ভাল, খাব লাগে। ডাঙৰো খাব লাগে, সৰু ল'ৰা ছোৱালীকো খুৱাব লাগে, আৰু চুগাৰৰ কাৰণেও ভাল এইটো বস্তু। এই বস্তু কি হয়, আঁহজাতীয় বস্তু হয় এইটো খাবলৈ, আৰু সোৱাদ আৰু অকণ বেছি হেৰি নহয়। গাখীৰৰ লগত খাবলৈ বেছি মজা লাগে, গৰম গাখীৰৰ লগত খাব লাগে। এয়ে হৈছে বনপিঠা। এতিয়া আহোঁ মূল কথালৈ। এই গুটিটো যে কৈছোঁ, গুটিটো মানে মানুহৰ যদি কিডনী বেয়া হয়, সেই কিডনী বেয়া হোৱা দৰৱৰ লগত দিবৰ কাৰণে এই গুটিটো খুব প্ৰয়োজন হয়। এতিয়া এইটো বজাৰত এটা গুটিতে মানে কেইবাটকাও দি মানুহে কিনিবলগীয়া হৈছে। যিজন মানুহে মানে দৰৱ দিয়ে, এতিয়া তেওঁ ওচৰতো মানে গুটিবোৰ নাইকিয়া হৈ যায়, ইমানেই মানুহ হৈছে তেওঁ ওচৰত দৰৱ দিয়া। আপোনালোকে যদি ক'ৰবাত পায় তেতিয়াহ'লে হাবিয়ে বননীয়ে মানে এনেকুৱা গুটি এইটো চিনি পাবই নহয়। এইকেইটা আনিব, আনি মেলি ইয়াৰ মাজৰ এই গুটিটো উলিয়াই থৈ দিব, উলিয়াই থৈ শুকুৱাই থৈ দিব। এইটো নিজৰ কেতিয়াবা বেমাৰ হ'লেও দৰকাৰ হয়, আৰু যদি কাৰোবাৰ ওচৰে পাঁজৰে তেনেকুৱা কিডনী বেয়া হোৱা মানুহ আছে তেতিয়াহ'লে এই গুটিটো দৰৱ দিয়ে। মই কেইবাটাও মানে খাই দেখালোঁ, আৰু আপোনালোকে এইবিলাক সংগ্ৰহ কৰি ৰাখিব। ইয়াৰ লগত আৰু বেলেগ কিবা কিবি দিয়া আৰু গুটি মানে কি বন দৰৱ মিলাই মেলি তেওঁ তেনেদৰে দিয়ে। আপোনালোকে আশা কৰিলোঁ আপোনালোকে গুটিটো এনেদৰে পালে সংগ্ৰহ কৰি ৰাখিব, পাহৰি নাযাব। কাটি চালে মাজৰডোখৰ এনেকুৱা দেখিব, আৰু হয় আৰু বনপিঠা। এয়া খাবলৈ ভাল লাগিছে কাৰণে খাই দিছোঁ। যিবিলাকে খাই পোৱা নাই তেতিয়াহ'লে তেওঁলোকেও খাই চাব পাৰে। এয়া মই গুটিকেইটা ধুনীয়াকৈ এৰুৱাই মেলি শুকুৱাই থ'ম, আৰু প্ৰয়োজন হ'ব সেই গতিকে আনি মেলি থ'লোঁ। এতিয়া দৰৱটো এতিয়া ক'ত দিয়ে বাৰু আপোনালোককতো কোৱা নাই। দৰৱটো দিয়ে এয়া তিনিচুকীয়া জিলা মানে ডাঙৰি মেডেলা গাঁৱৰ এজন লোকে, আৰু তেওঁৰ নাম হৈছে গকুল সোণোৱাল। গকুল সোণোৱাল বুলি কয়, তেওঁৱে দিয়ে ইয়াৰ দৰৱটো। কিডনী যিবিলাকৰ বেয়া হৈ গৈছে, মানে বিকল হৈ গৈছে, আৰু যদি ডায়েলিচিছ কৰিছে, ডায়েলিচিছ কৰাবিলাকেও লাহে লাহে ভাল হয়। কিন্তু দৰৱটো অলপ দীঘলীয়াকৈ খাব লাগিব, যিবিলাকৰ বেছি বেয়া হৈ গৈছে, আৰু কিডনী মানে দিন হ'ল, আৰু লগে লগে যদি কাৰোবাৰ বেয়া হৈছে তেতিয়াহ'লে লগে লগে খালে এই দৰৱটো খালে সোনকালে ভাল হৈ যাব। এইয়া গুটিকেইটা আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। গুটিকেইটা মানে কি কেতিয়া পকে সেইটোতো আপোনালোকে গম নাপায়। গুটি পকে মানে কাতি আঘোণ যে, এতিয়া কাতি আঘোণ এয়া নৱেম্বৰ অক্টোবৰ লাষ্টত আৰু নৱেম্বৰ ফাৰ্ষ্টত তেনেকুৱাতে পকে। এতিয়া এইবিলাক পকিলে
এয়া পকাৰ পাছতে মানে গুটি ইয়াৰ পৰা ইয়াৰ মাংসখিনি অঁতৰাই মানে গুটিখিনি সংগ্ৰহ কৰি ৰাখিব পাৰে আপোনালোকে। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কিবা এটা উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু একেবাৰে লাষ্টত ছাবস্ক্ৰাইব এটা কৰি দিব হা। অ'কে বাই।